নগাঁও ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত কাশ্যপ ফুকনৰ আন এটা ভিডিঅ' পোহৰলৈ আহিছে। একাংশ বিনিয়োগকাৰীক অশ্ৰাব্য গালি-গালাজ কাশ্যপ ফুকনৰ। ডাইৰেক্ট ঘপিয়াই দিয়াৰ ভাবুকি বিনিয়োগকাৰীক। প্ৰাপ্য বিচাৰি অহা বিনিয়োগকাৰীক আক্ৰমণৰ ভাবুকি কাশ্যপ ফুকনৰ। বিনিয়োগকাৰীৰ লাখ লাখ টকা আত্মসাৎ কৰি বৰ্তমানেও পলাতক হৈ আছে কাশ্যপ ফুকন। আমি পুনৰবাৰ জনাইছো যে ট্ৰেডিং কেলেংকাৰী সংঘটিত হৈছে নগাঁও চহৰৰে ট্ৰেডিং কেলেংকাৰী পোহৰলৈ আহিছে। তাতেই যিগৰাকী অভিযুক্ত কাশ্যপ ফুকনৰ এই দাদাগিৰি। ভালদিন আহি লওক তাৰপিছত মই তহঁতক চাম এটা যদি অনিৰ্বাণ আহি গ'ল আজি মোৰ বেয়া দিনা চলি আছে ভালদিন আহি লওক ভালদিন তই যিধৰ কথাবিলাক কৈ আছ মানুহে অশান্তি পাই আছো ভাই মানুহে তোৰ চিঞৰা কথা নহয় কি কৰিছ যা কেছ দিব যা কেছ দিব তুই পাক কৰিবি মোৰ ঘপিয়াই দিম ইয়াতে বুলছাই নামৰ এটা প্ৰতিষ্ঠান খুলি যেটো টকা আত্মসাৎ কৰিছিল ট্ৰেডিঙৰ এটা কোম্পানী খুলিছিল কাশ্যপ ফুকন আৰু অনিৰ্বাণ দেউৰী নামৰ দুজনে। আৰু তাৰ পিছতে যেতিয়া লাখ লাখ টকা আত্মসাৎ কৰাৰ পিছত যিসকল বিনিয়োগকাৰীয়ে টকা খুজি আহিছিল প্ৰাপ্য বিচাৰি আহিছিল তাৰ পিছতে সেইসকল বিনিয়োগকাৰী কিন্তু এনেধৰণে দাবী ধমকি অশ্ৰাব্য গালি-গালাজ কাশ্যপ ফুকনৰ। কেৱল টকা আত্মসাৎ কৰাই নহয় এফালে লাখ লাখ টকা আত্মসাৎ কৰিছে সমান্তৰালকৈ যেতিয়া সেই প্ৰাপ্য টকা বিচাৰি আহিছে বিনিয়োগকাৰীয়ে ওলোটাই বিনিয়োগকাৰীকে এনেদৰে দাবী কিবা ডাইৰেক্ট ঘপিয়াই দিয়াৰ এক প্ৰকাৰ ভাবুকি এগৰাকী কাশ্যপ ফুকনৰ। ভালদিন আহি লওক তাৰপিছত মই তহঁতক চাম এটা যদি অনিৰ্বাণ আহি গ'ল আজি মোৰ বেয়া দিনা চলি আছে ভালদিন আহি লওক ভালদিন তই যিধৰ কথাবিলাক কৈ আছ মানুহে অশান্তি পাই আছো ভাই মানুহে তোৰ চিঞৰা কথা নহয় কি কৰিছ যা কেছ দিব যা কেছ দিব তুই পাক কৰিবি মোৰ ঘপিয়াই দিম ইয়াতে তোৰ চিঞৰা কথা নহয় কি কৰিছ যা কেছ দিব যা কেছ দিব তুই পাক কৰিবি মোৰ ঘপিয়াই দিম ইয়াতে মৰিম তই মৰিবি কথা নিজে মানসিকতা জব্দ হৈ আছো কাৰো ক'ব নোৱাৰিবা এটা মই পইচা ক'ব ক'ব পাৰিব নেকি কোনোবাই নিজে চবে চব লোভত মোৰ লোভত চব লোভত পৰিছে নাই কোৱা পৰিছে না চবে বুজাই আছো ঠিক আছে অৰি আছে ভালদিন আহি লওক তাৰপিছত মই তহঁতক চাম এটা যদি অনিৰ্বাণ আহি গ'ল আজি মোৰ বেয়া দিনা চলি আছে ভালদিন আহি লওক ভালদিন তই যিধৰ কথাবিলাক কৈ আছ মানুহে অশান্তি পাই আছো ভাই মানুহে তোৰ চিঞৰা কথা নহয় কি কৰিছ যা কেছ দিব যা কেছ দিব তুই পাক কৰিবি মোৰ ঘপিয়াই দিম ইয়াতে